গাবলৈ এটা সুবিধা দিয়ে, কিন্তু সুবিধা নহয় তাহাঁতৰ পৰা মানে এইটো মই ক'বলৈ মন গৈছে সৰলকি কৰিবলৈ সুবিধা পাইছে, সেইকাৰণে আজিকালিৰ গায়কবিলাকে উন্নত হ'ব পৰা নাই। আপোনালোকে জানে মই গোলাঘাটত আছো, গোলাঘাট বৰফং চাব বিচাৰ ইয়াতে যুৱ সংঘ অসমত দ্বিতীয় বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন চলি আছে। আমি দেখিবলৈ পাইছিলো আমাৰ ভাল ঝুমুৰ গায়ক, জনপ্ৰিয় গায়ক, বিশিষ্ট শিল্পী বুলি ক'ব লাগিব আমাৰ মৃত্যুঞ্জয় কৰ্মকাৰ ডাঙৰীয়াক লগ পাইছো। আমি তেখেতৰ ঝুমুৰ সংঘ অসমৰ লগত আপুনি যিহেতু জড়িত হৈ আছে, তেখেতসকলে পৰৱৰ্তী পৰিকল্পনা কেনেধৰণে আপুনি লৈছে? পৰিকল্পনা আৰু দেখিবলৈ পাইছোঁ যে ইয়াত আহি পেলাই বহুত জাকত জিলিকা আৰু বহুত মানুহ আহিছে, বহুত মানুহ ভৰ্তি হৈছে। আমি আশা কৰিছিলোঁ যোৱাটো বৰ্ষত আমি প্ৰথম যেতিয়া পদক্ষেপ লৈছিলোঁ, প্ৰথম বৰ্ষত আমি মানে বৰ দুখৰ বিষয় এজন আমাৰ মানে মনৰ শিল্পী, অন্তৰ শিল্পী এজনক হেৰুৱাইছিলোঁ। প্ৰথম বৰ্ষত আমি প্ৰতিষ্ঠা দিৱস পাতিব নোৱাৰিলোঁ, কাৰণ সেই বন্ধুজনে আছিল আমাৰ অতি মৰমৰ জনপ্ৰিয় শিল্পী কুমাৰ সুৰেশ, তেখেতৰ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানহে পাতিছিলোঁ। কিন্তু এইবাৰ দ্বিতীয় বৰ্ষত আজি আমি শুভেচ্ছা বা সৌভাগ্য আমি পাইছোঁ যে আমি বৰফলং চাহ বাগিচাত ইমান ডাঙৰকৈ ধুনীয়াকৈ পাতিছে, জাকে জমকৈ পাতিছে। আমি সকলোৱে ইয়াত সহায়োগিতা আগবঢ়াইছোঁ, আৰু যিসকলে ইয়াত সহায়োগিতা আগবঢ়াইছে তেখেতসকলক আমাৰ ধন্যবাদ। আৰু এইটো ভূমিকাত মোৰ পালনটো আছে, মই মানে উপসভাপতি হয় ঝুমুৰ হলমি। নিশ্চয় আপুনি যিহেতু ঝুমুৰৰ লগত কৰমৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে, বিভিন্ন মঞ্চত আপুনি গীত পৰিৱেশন কৰি থাকে, গতিকে এই বছৰ 2024 বছৰত যিহেতু বিভিন্ন জেগাত কৰম হৈ গৈছে ইতিমধ্যে আৰু কিছুমান চলি আছে, আপোনাৰ অনুভৱ কি? এই বছৰ কৰমটো কেনেধৰণে পাৰ হ'ল? এইবাৰতো কৰম বহুতখিনিয়ে ভাল হৈছে। কিছুমান মানে কথা হ'ল কি মানে এতিয়া মানুহে কিবা আলোচনা সমালোচনাৰ মাজতে অনুষ্ঠানবিলাক হৈ গৈছে, কিন্তু ইমানকৈ ধৰিবলৈ গ'লে মানে আমাৰ অনুষ্ঠানটো কিমান নাইকিয়া হৈ যাব আমাৰ ঝুমুৰ মানে। কোনোবাই কৈছে ক'ৰবাত বহিৰাগত জগতৰ পৰা আৰ্টিষ্ট আনিছে বা শিল্পী আনিছে, মই কিন্তু ছাপৰ্ট কৰিছোঁ, তেখেতসকলক ভাল পাইছে কাৰণে আনিছে। তেখেতলোকে আজি আমাৰ পৰা কিছুমান আমাৰ জাতীয় যিবিলাক জীৱনৰ গীতবিলাক, চাহ জনগোষ্ঠীৰ গীতবিলাক আদৰিবলগীয়া হৈছে, আদৰিব পাৰিছেও, আৰু অসমীয়া বিহু গীতো গাইছে। আজি যদি কয় আমাৰ, মইতো প্ৰথমতে ছাপৰ্ট কৰা নাছিলোঁ, এতিয়া ছাপৰ্ট কৰিছোঁ। আমাৰ এই কি আছে লাকৰা, অৰ্জুন লাকৰাক মই মোৰ ফালৰ পৰা কিন্তু মই ধন্যবাদ জনাইছোঁ। তেখেতে শিকিছে, আৰু আমিও কিন্তু তেখেতলোকৰ ঠাইত গৈ পেলাই আমিও কিছুমান তেখেতসকলৰ হেৰিবিলাক গীত মাতবিলাক আমি শিকিব লাগে, কাৰণ আমাকো লাগিব তেখেতলোকক আমাক ঠাই দিব লাগিব, আমাকো স্থান দিব লাগিব, আমাক মঞ্চ দিব লাগিব, তেখেতলোকক আমি যেনেকৈ মঞ্চ দিছোঁ মই এইটো বিচাৰোঁ। আৰু বিশেষকৈ কথা হ'ল কি এইবাৰ বহুত ধুনীয়াকৈ হৈ গৈছে অনুষ্ঠানবিলাক। হয় মানে আজিকালি আকৌ কমিটিবিলাক অলপ মানে চালু হৈ গ'ল, শিল্পীবিলাক মানে অনা নিয়া কৰোঁতে বা কি বুলি কয় এইটো আদান প্ৰদান কৰোঁতে কিছুমান অলপ নীতি নিয়ম কিছুমান নিজে নিজে বান্ধি লৈছে। আজিকালি মিউজিচিয়ান এক্সট্ৰাকৈ মাতে, শিল্পীজনক এজনক এক্সট্ৰাকৈ মাতে, ইজনক এক্সট্ৰাকৈ মাতে, এনেকুৱা। কিন্তু আজি যে এজন শিল্পী আহিছে, সকলোখিনি তেখেতৰ মানে এক গোট হৈ আহে, গোটেই গ্ৰুপটো আহে, মিউজিক গ্ৰুপটো আহে। যদি আহিছে আজি যেনেকৈ ধৰক দুলাল দা আহিছে, জুবিন গাৰ্গ আহিছে, বা আমাৰ পাপন দা আহিছে, বা আমাৰ কুমাৰ সুৰেশ আহিছে, বা মই নিজে আহিছোঁ, বা আৰু তেনেকৈ বহু শিল্পী আহিছে। তেখেতলোকৰ নামত এটা এটা গ্ৰুপ আহে। আজিকালি এনেকুৱা দেখা দিছে যে কমিটিবিলাকে মানে শিল্পীক ঠগিব ধৰিছে, কাৰণ কি হ'ল কমিটিসকলে এনেকৈ বুদ্ধি পাতিলে যে মিউজিক গায়কৰ দামটো কমি যাব, সেই তেনেকৈ কৰি গায়কক গাবলৈ এটা সুবিধা দিয়ে, কিন্তু সুবিধা নহয় তাহাঁতৰ পৰা মানে এইটো মই ক'বলৈ মন গৈছে সৰলকি কৰিবলৈ সুবিধা পাইছে, সেইকাৰণে আজিকালিৰ গায়কবিলাকে উন্নত হ'ব পাৰে অৰ্থনৈতিক ক্ষেত্ৰত। নিশ্চয় কমিটিবিলাকে গায়কবিলাকক ঠগিছে। গুৰুত্বপূৰ্ণ কথা এটা উল্লেখ কৰিছে তেখেতে, কমিটিবিলাকে মানে উদযাপন সমিতি উদ্যোক্তাসকলে ছিংগাৰবিলাকক গায়কবিলাকক আমাৰ শিল্পীসকলক ঠগিছে, কথা অলপ ধ্যান দিবলগীয়া। গতিকে তেখেতসকলক নঠগি আমাৰ যিসকল শিল্পী উঠি আছে তেখেতসকলক যাতে আমি আৰু আগবঢ়াই লৈ যাব তেনেদৰে কামনা কৰোঁ। কথা নাপাতো আমি পোনে পোনে আপোনাৰ পৰা গান এটা জানিব শুনিব বিচাৰিম। গান মানে ক'বলৈ গ'লে কি আছে, মৃত্যুঞ্জয় কৰ্মকাৰ বুলি ক'লে প্ৰতিষ্ঠানতে গীত সৃষ্টি হৈ যায়, মানে চিটুৱেশ্যন চং। এতিয়া মোৰ এটা গীত আছে ইয়াতে বৰফলং, এতিয়া যদি মই কওঁ বৰফলং বাগানে নাচে আলি, ঝুমুর সমিলনে বলে দেখে আলি, হরে দেখে আলি আমার আরে বাবা বহিন ভাইকে গো দেখে আলি। হয় নাই? রসিকার মুখে গান সালা ঢোলিয়ে বাজায়, ঢোলের তাল বাহিলাই আর বাহিলাই, এসন জোড়া জোড়ি নাচে গো দিল লকায়, এসন জোড়া জোড়ি নাচে গো দিল লকায়, রসিকার ঝুমুর গান ঢোলিয়ে বাজায়, ঢোলের তাল বাহিলাই আরে বাহিলাই, এসন জোড়া জোড়ি নাচে গো দিল গমকায়,
এসনে জোড়া ঢোলের বাজন গো দিল ঢোলকায় হায় রে তো হারে হায় লাপালিকে আরে নিশা যায় হায় রে তো হারে হায় লাপালিকে নিশা যায় আরো লাগি মকে আরো লাগি মকে একলা দুবাতি দেবে গো নিশা লাগি মকে একলা দুবাতি দেবে গো ঝুমুর লাগি। আমি চেষ্টা কৰিম আপুনি কি আহ্বান জনাব আমাৰ যিসকল মই আহ্বান জনাম একচুৱেলি কথা হ'ল কি কিছুমান মানে ৰচিকাটো বেলেগ বস্তু হয় গায়কটো বেলেগ বস্তু হয় গায়ক আৰু ৰচিকা ডিফাৰেঞ্চ আছে যে ঠাইতে মানে ৰচনা কৰি গাই তাক ৰচিকা বুলি কয় সেইকাৰণে গাই আখৰা বন্দনা কৰি যেনেকৈ আগৰ দিনৰ বুঢ়া মেথাসকলে গাইছিল পাহান বুঢ়াসকলে কাহিনী বুঢ়াই গাইছিল আখৰা বন্দনা কৰি সৰস্বতী চৰণে ধৰি আখৰা বন্দনা ব্রজনারী মদনে ঝুমুর লাগল ভাই বলে আখড়া বন্দনা ব্রজনারী মদনে ঝুমুর লাগল ভাই আখড়া বন্দনা করি সরস্বতী কিছুমানে মাইগ বুলি কয় চরণে ধরি মোৰ মতে চরণে ধরি মানে নহয় আখড়া বন্দনা করি সরস্বতীর চরণে ধরি আখড়া বন্দনা ব্রজনারী মদনে ঝুমুর লাগল ভারী আরে আখড়া বন্দনা ব্রজনারী মদনে ঝুমুর লাগল ভারী। মই এইটো আহ্বান জনাম যে গীতবিলাক প্ৰনাউন্সিয়েশ্যন মানে উচ্চাৰণবিলাক গীতবিলাক শুদ্ধ হ'ব লাগে যাতে মানে উঠি অহা আছামে এই গীতবিলাক সম্পূৰ্ণ ধুনীয়াকৈ আদৰিব পাৰিব শিকিব পাৰিব আৰু তাত মানে আৰু নতুন চাম আহি থকাবিলাকে যাতে আমাৰ পৰা শিকে তোমালোকৰ পৰা শিকে সেইটো গতি ল'ব লাগে কাৰণ আমি কিছুমানে শুদ্ধকৈ গাই দিওঁ শুদ্ধভাৱে এতিয়া অলপ আগতে ছোৱালী এজনে কৈছে দাদা চলত গয়া ৰে এইটো গাবলৈ কৈছে কোনটো চলত গয়া কোনোবাই কৈছে আৰু হে বুজিছেনে চলতো মায়া চল নহয় চলতো মায়া নহয় আরে তুই তো মায়া এটা দরদি সং মডার্ন আধুনিক হয় নহয় মডার্ন আধুনিক মানে এইটো হাৰ্টৰ পৰা গাইছে তাৰ দৰদ লাগিছে জীৱনত আরে তুই তো মায়া চলি যাবি রে কোনামে জীবন বিতাবে তুই তো মায়া চলি যাবি রে কোনামে কোন দিশা মে জীবন বিতাবে হে তুই তো মায়া চলি যাবি রে কোন দিশা মে জীবন বিতাবে বাপ তেরি নয়ন তারা মাইকে দুলারি আড়ুয়া তোলে সবকে কাঁদানি রুটিলা তৈ রুটিকে হাসিলা তৈ পড়ুয়া আপরে তোর তো মায়া চলি যাবে রে কোন কমানে কোন দিশাবে জীবন বিতাবে আরে তুই তো মায়া চলি যাবি রে বাবলা নামে কোন দিশাবে জীবন বিতাবে সবাই গা আরে হো হো হো